flood control and soil erosion and conservation. So our flood control strategy ki ase? Flood control part of disaster management. The strategies are generally divided into two categories. One is flood control dito hoy ba flood management is part of disaster management. So our duta category ase, eta hoise structural aru eta hoise non structural. আমি দুটাকে আমি এটা এটাকে জানো আমি ফার্স্ট হইছে আমি স্ট্রাকচারাল বিষয় আমি জানিম These are physical construction or engineer interventions aimed at reducing flood risks by controlling the flow and storage of water. তো কিছুমান আমি ফিজিক্যাল কনস্ট্রাকশন কৰিম তাৰ জৰিয়তে আমি ফ্লাডক আমি মেনেজ বা কন্ট্ৰোল কৰিম কি কি আছে এটা হৈছে ড্যাম এণ্ড ৰিজাৰ্ভাৰ্ছ লেভি স্প্যাম এম্বাংকমেণ্টছ ডিটেনশ্যন বেচিনছ চেক ড্যামছ ষ্টৰ্ম ড্ৰেইনছ এণ্ড কালভাৰ্টছ ফ্লাড ৱালছ ফ্লাড ৱে এণ্ড ডাইভাৰ্চন চেনেল চ' আমি এটা এটাকে জানো তাৰ আগতে আমি এটা কমন ৱৰ্ড জানিব লাগিব ৱাটাৰশ্বেড ৱাটাৰশ্বেড কি হয় ইয়াত লিখা আছে ৱাটাৰশ্বেড ইজ এন এৰিয়া অফ লেণ্ড ৱেৰ অল দ্য ৱাটাৰ ফ্ৰম ৰেইন স্নো ৰিভাৰ্ছ অৰ ষ্ট্ৰীমছ drains into a common outlet such as river, lake, sea, ocean. So let me sound. Suppose this is a river. This is a river. This river is flowing. Suppose আমি এটা area লৈছো. This is an area. Now এই ৰিভাৰটোত কি আছে? এই ৰিভাৰটোত আছে tributary আছে. This is tributary. Tributary 1, tributary 2, tributary 3, tributary 4. আৰু এই tributary বিলাক কি কৰিছে স্মল বেলেগ tributary আকৌ সাপ্লাই কৰিছে মাইনৰ tributary কৰিছে right so minor tributary supply কৰিছে পানী these are what sub tributary আকৌ এই সাব বিলাকক বেলেগে সাপ্লাই কৰিছে পানী এই সাব বিলাকক আকৌ বেলেগে দিছে পানী from various sources পানী দিছে আকৌ হে সাবক বেলেগে পানী দিছে right so ultimately পানী তো এই particular area পৰা from this particular area এই পানী তো এই particular area পৰা গোটেখিনি পানী through various sub tributary কৰি কোড গৈছে ultimately final outlet কি final outlet তো হৈছে river তো বা stream to অর্থাৎ এই যে এরিয়াটা আমি ললো দিস এরিয়া is a watershed because definition কি হয়েছে is an area of land where all the water from rain snow river streams মানে এটা হ'ব পাৰে tributary small tributary minor tributary তাৰ পৰা into final outlet such as river lake sea অর্থাৎ ইয়াৰ পৰা কলে গৈছে ইয়ালৈ গৈছে this is the watershed so এই watershed তো গৈছে এটা বেলে watershed থাকিব এই গটি watershed বিলাক লগ লাগি তোমাৰ ওশানত পানী ফ্লো কৰিব তে ওশানৰ কাৰণে এটা বেলে watershed হ'ব বা এই tributary কাৰণে এটা বেলে watershed থাকিব this tributary কাৰণে this is the watershed for this tributary T4 this is the watershed for this tributary this is the watershed তো যিখিনি ল্যান্ডে সেই tributary পানী ফ্লো কৰাইছে এই পাৰ্টিকুলাৰ জায়গাৰ পৰা that is called watershed অৰ্থাৎ আমি watershed management আমি সব কৰো পানী ম্যানেজমেন্ট কৰা হয় মেইনলি ওয়াটার কিমান পানী ফ্লো কৰি আছে তাক আমি ম্যানেজ কৰো আমি এটা স্টাডিটো হৈছে হাইড্ৰলজি ইঞ্জিনিয়াৰিং হাইড্ৰলজি স্টাডি ঠিক আছে now so these are the main structural measures so আমি এটা কৈ জানো ফার্স্ট হৈছে ড্যাম বা storage reserve so this is a dam
right? This is a dam. This is a dam. এই ড্যামটোত পানী ষ্ট'ৰ হৈছে. This is the upstream and this is the downstream. তো ইয়াতে পানী ষ্ট'ৰ হৈছে. So this is what? Stored water. You can see this is stored water. By this is what? Reservoir. This is a reservoir. So এই ড্যামটোত আমি পানী ৰিজাৰ্ভ কৰি ৰাখিছোঁ. ইয়াৰ তিনিটা পাৰ্ট কি থাকে, তিনিটা পাৰ্ট বুলি নহয়, কি কম্পনেণ্ট মেইন ফিচাৰ্ছ কি থাকে, কি ফিচাৰ্ছ? এটা হৈছে ড্যাম অৰ এম্বাংকমেণ্ট টু হোল্ড বেক ৱাটাৰ. গতিকে এই ড্যাম বা এম্বাংকমেণ্টে কি কৰিছোঁ, দিছ ইজ নট এম্বাংকমেণ্ট, দিছ ইজ ড্যাম. বিকজ এম্বাংকমেণ্ট কনষ্ট্ৰাকশ্যন কৰা হয় এলং দ্য ৰিভাৰ. তো এম্বাংকমেণ্ট হয়, এইটো ড্যাম. ইয়াৰ থ্ৰুৰে পানীখিনি ষ্ট'ৰ কৰি ৰাখিছোঁ. স্পিলৱে অৰ আউটলেট ষ্ট্ৰাকচাৰ টু কণ্ট্ৰল দ্য ৱাটাৰ ৰিলিজ. তো দেখিছে ইয়াত পানী ৰিলিজ হৈছে. দিছ ৱাটাৰ ইজ ৰিলিজড. এই ৱাটাৰখিনি ৰিলিজ হৈছে থ্ৰু স্পিলৱে. স্পিলৱে মানে হ'ব পাৰে কণ্ট্ৰল or uncontrolled structure. Uncontrolled মানে ধৰি লোৱা ফৰ এক্সাম্পল অগি স্পিলৱে. অগি স্পিলৱেত কি হয়, পানীখিনি ডেমৰ ওপৰেদি অভাৰফ্ল' কৰি দিয়ে. যেতিয়া এক্সেছ পানী হৈ যাব তাৰ ওপৰেদি অভাৰফ্ল' কৰে. আৰু কণ্ট্ৰল স্পিলৱেত কি থাকিব, গেটছ থাকিব. গেটখিনি খুলি আমি ইয়াত কণ্ট্ৰল স্পিলৱে আছে, গেট খুলি আমি পানীখিনি ৰিলিজ কৰোঁ. আৰু পানী ৰিলিজ কিয় কৰোঁ, বিকজ যেতিয়া এক্সেছ পানী ইয়াত ষ্ট'ৰ হ'ব, এই পানীখিনি এক্সট্ৰা ফ'ৰ্চ দিব ডেমটোত. ফ'ৰ্চ দিলে পানী ফ'ৰ্চত ডেমটো ভাঙি যাব পাৰে. যেতিয়া এক্সট্ৰা ফ'ৰ্চ পানী নাহে ডেমত, তো এক্সট্ৰা পানীখিনি আমি ৰিলিজ কৰি থাকোঁ থ্ৰু দিছ স্পিলৱে ইন কণ্ট্ৰল মেনাৰ বা ইন আনকণ্ট্ৰল হোৱাট এভাৰ. কেতিয়াবা এই ডেমৰ পানীখিনিক আমি বেলেগ পাৰ্পজ ইউজ কৰিব পাৰোঁ. ফৰ এটাতো ফ্লাড কণ্ট্ৰল হ'ল, পানীখিনি ষ্ট'ৰ কৰি ৰাখিছোঁ. ফলত এই ডাউনষ্ট্ৰীমৰ মানুহৰ ঘৰত ফ্লাড নহয়, এৰিয়াটোত ফ্লাড নহয়. হাইড্ৰ' পাৱাৰ জেনেৰেট কৰিব পাৰোঁ. ইয়াৰ পৰা আমি পেনষ্টক কানেক্ট কৰি টাৰ্বাইন থ্ৰু দি আমি হাইড্ৰ' পাৱাৰ জেনেৰেট কৰিব পাৰোঁ. বা আমি ৱাটাৰ ছাপ্লাই আমি ড্ৰিংকিং ৱাটাৰৰ কাৰণে অৰ ইৰিগেশ্যনৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ. চ' এইটো হৈছে পাৰ্পজ ফৰ ডেম, ৰাইট? ফ্লাড কণ্ট্ৰল, হাইড্ৰ' পাৱাৰ আৰু ৱাটাৰ ছাপ্লাই. নেক্সট আহি লেভিছ ডাইক বা এম্বাংকমেণ্ট. চি লেভিছ ডাইক বা এম্বাংকমেণ্ট কি হয়, আৰ্থেন ষ্ট্ৰাকচাৰ. আৰ্থেন ষ্ট্ৰাকচাৰ মেইনলি আৰ্থেন, কংক্ৰিট হ'ব পাৰে বাট মেইনলি আৰ্থেন. Structure. এইবোৰ কি হৈছে, raised platform. This is what? A raised banks. So raised bank কিয়, because এইটো এটা লেভি হয়. এইটো যে হাইট যে আমি উঠালো ন, this is the height. এই হাইটটো আমি উঠাই দিছোঁ আমি, এইটো শ্লোপ থিতা. চ' ছাপ'জ ইয়াতেতো লেভি এটা বনাইছোঁ, দুটা লেভি বনাইছোঁ. এফালে লেভি এটা, ইফালে এটা লেভি. এইটো ৰাস্তা এটা গৈছে, ইপিনে পানী আছে, ৱাটাৰ আছে, দেখিছে ৱাটাৰ বডি. ইপিনে ৱাটাৰ বডি আছে. ইন কেছ অফ হেভি ৰেইন এই ৱাটাৰ বডি আহি গোটেই পানী জমা হৈ যাব পাৰে. যদি ইয়াত লেভিছ নাথাকিলে পানী জমা হ'লে ট্ৰান্সপৰ্টেশ্যন বন্ধ হৈ থাকিল. চ' আমি কি কৈছোঁ, উঠাই দিছোঁ মানে থ্ৰু আৰ্থেন মেটেৰিয়েল, যাতে পানীখিনি আমি ফ্ল'টো ৰেষ্ট্ৰিক্ট কৰি ৰাখিব পাৰোঁ. ইয়াৰ কাম হ'ল ফ্ল' ৰেষ্ট্ৰিক্ট কৰে. বা কেতিয়াবা কি হয়, লেভিছটো অকল ওৱান ছাইড থাকে. ছাপ'জ দিছ ইজ দ্য ৰিভাৰ, এইপিনে আছে তোমাৰ হেবিটেশ্যন আছে, মানুহৰ ঘৰ আছে. তেতিয়া আমি এনেকুৱা ৰেষ্ট প্লেটফৰ্ম বা লেভি বনালোঁ. তাৰ কাম কি হ'ল, এই পানী যিখিনি ইন কেছ অফ হেভি ৰেইন যেতিয়া পানী বাঢ়িব, তেতিয়া এই পানীখিনি হোল্ড কৰি ৰাখিব, যাতে এইপিনে পানীখিনি এইপিনে ডাউনষ্ট্ৰীম বুলি নহয়, এইটো ছাইডৰ ফ্ল' নহয়. সিপিনে মানুহৰ ঘৰ আছে. চ' লেভি ডাইক বা এম্বাংকমেণ্ট একে হয়, আৰু মেইনলি ইয়াক আৰ্থেন মেটেৰিয়েল আমি কনষ্ট্ৰাক্ট কৰোঁ, গতিকে পানীখিনি আমি ব্লক কৰি ৰাখিব পাৰোঁ. নেক্সট হৈছে ডিটেনশ্যন বেচিন. টেম্পৰাৰিলি ষ্ট'ৰ এক্সেছ ৰান অফ ডিউৰিং ষ্টৰ্মছ, হেজ স্পিলৱে টু ৰিলিজ ৱাটাৰ এট কণ্ট্ৰল এণ্ড আনকণ্ট্ৰল ৱে. চ' এইটো আমি টেম্পৰাৰিলি আমি ইয়াত পানী ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ. ইয়াতে ডিটেনশ্যন বেচিন বুলি কয় এইটো. দিছ ইজ এ ডিটেনশ্যন বেচিন, এই ষ্ট্ৰাকচাৰটো. ইয়াত আমি পানীখিনি ষ্ট'ৰ কৰি ৰাখিছোঁ আমি. চ' ইয়াত স্পিলৱে আছে, ধৰি লোৱা ইয়াতে স্পিলৱে আনকণ্ট্ৰল হ'ব পাৰে, কণ্ট্ৰল হ'ব পাৰে. যদি গেট থাকে কণ্ট্ৰল, তাতে পানীখিনি এক্সেছ ৰিলিজ হৈ থাকে. নেক্সট চেক ডেম ইজ এ স্মল ল' হাইট, অৰ্থাৎ এই হাইটটো বহুত কম. দিছ হাইট ইজ ভেৰি শ্ল'. আৰু এটা আমি ইণ্টাৰভেলত আমি বনাইছোঁ, এটা ইণ্টাৰভেল দি পাৰ্টিকুলাৰ ইণ্টাৰভেলত আছে. To slow down the flow water, reduce soil erosion. It is a cost-effective structural measures
commonly used in watershed management and soil conservation program. So পানী যদি ষ্ট্ৰীমটো থৈ দিয়া আহে এনেকৈ পানী ফ্ল' কৰে চক আমি ইয়াক চেক কৰিছোঁ মানে চেক কৰা মানে কণ্ট্ৰল কৰা থ্ৰু স্মল হাইট ডেম তাক কয় চেক ডেম। নেক্সট আহিল তোমাৰ ষ্টৰ্ম ড্ৰেইন এণ্ড কালভাৰ্টছ। দিছ ইজ এ ড্ৰেইন, ইয়াত পানীখিনি যিটো এক্সেছ পানী ষ্টৰ্ম বৰষুণ হ'ব ৰেইন ৱাটাৰখিনি ইয়াত ফ্ল' কৰিব, তাৰ তলত কি আছে ড্ৰেইন আছে। বা এইটো এটা কালভাৰ্ট, দিছ এ হিউম পাইপ কালভাৰ্ট। চ' ছাপ'জ দিছ ইজ এ আপষ্ট্ৰীম, দিছ ইজ এ ডাউনষ্ট্ৰীম দিছ ছাইড। চ' এক্সেছ যদি পানী ইয়াত বৰষুণৰ কাৰণে জমা হয় থ্ৰু দিছ পাইপ উই কেন কেৰি দ্য পাইপ টুৱাৰ্ডছ দ্য ডাউনষ্ট্ৰীম ছাইড যাতে পানী লেভেলটো বেলেঞ্চ হৈ থাকে। নেক্সট তোমাৰ আহিল ফ্লাড ৱালছ। This is a flood wall. You can see this is the flood wall. A flood wall is a vertical barrier because this is what vertical slope nohoy, levee nisna slopey nohoy. Usually made of concrete or steel ba RCC. Built to protect specific areas, mane urban area, from flood waters, especially in urban environment where space is limited. Orthat space limited mane ki jaga nai. Ki jaga nai? Tumar horizontal direction জাগা নাই, মানে তোমাৰ চোৱা material typically constructed from reinforced concrete, sometimes with steel or composite panels. Shape tall and vertical, unlike levees or embankment which are slope. এটা চোৱা space নাই মানে কি লেভিজত যদি আমি চাওঁ দিছ এ লেভিজ কি হয় স্লোপি হয়, লেভিজত কি আছে স্লোপি হয়, তাত স্লোপি মানে কি দিছ ইজ এ স্লেপ। ইয়াত 1:2 ধৰিলে বনাওঁ 1:2 যদি হাইট ইয়াৰ h হয় ইপিনে 2h ইমান ডিষ্টেঞ্চ থাকিব, তো স্পেচ বহুত আছে সেইকাৰণে আমি লেভিজ কনষ্ট্ৰাক্ট কৰিলোঁ। যদি স্পেচ নাথাকে আৰু লেভিজটো কি আৰ্থেন হয়, আৰ্থেন কাৰণে আমি ষ্টপি কৰিছোঁ, যদি তুমি ভাৰ্টিকেল কৰা তুমি ষ্টিকি নাথাকিব আৰ্থেন বস্তু নোৱাৰা বনাব, সেইকাৰণে আমাৰ শ্লপি বনাইছোঁ। বাট ইন কেছ অফ ফ্লাড ৱাল এইটো কি হয় RCC বা ষ্টিলৰ হয় টোটেলি, সেইকাৰণে ভাৰ্টিকেল কৰিব পাৰোঁ, তাত স্পেচ কম থাকে। মেইন কাম হৈছে often found in cities to areas where there is just enough space to build with wide earthen leaves. জাগা নাই। Function কি block or redirects flood water to prevent it from reaching buildings, infrastructure, streets. So flood of main কাম আৰু বেলেগ একো নাই। নেক্সট আহিল structural method floodway. তো floodway কি হৈছে is a part of a river, valley or floodplain that is designed to carry floodwaters during high flow events such as heavy rainfall or snowmelt. It is typically the main channel of a river and the adjacent land areas that must remain free from significant obstruction. So, it is the main channel মানে main river, and the adjacent land areas. অর্থাৎ এইখিনি জায়গা যে adjacent land areas এই জায়গাখিনিত এই গোটেই এৰিয়াটো কি হৈ গ'ল এটা ফ্লাড ৱে হৈ গ'ল। বিকজ আমি চোৱা আমি এইখিনি জায়গাতে ঘৰ বনাব দিয়া নাই, আমি কি কৰিছোঁ অলপ জাগা এৰিছোঁ, আমি তাত দূৰত ঘৰটো বনাব দিছোঁ। বিকজ দিছ এই এৰিয়াটো কি হ'ল এটা বাফাৰ এৰিয়া এটা হৈ গ'ল, বাফাৰ। দিছ ইজ হোৱাট আ বাফাৰ এৰিয়া, তুমি ক'ব পাৰা যে এই ষ্ট্ৰীমটো অলপ ৱাইডেন হৈছে, মানে ৱাইডেন হ'লে কি হ'ব পানী এক্সট্ৰা ফ্ল' কৰিব পাৰিব। যদি এইখিনি নাথাকিল হয় তোমাৰ ইয়াৰ পৰাই এনেকৈ বেংকটো বনাই লৈ ইয়াতে ঘৰ বনাই লৈ মানুহৰ কি হ'ল হয় অলপ পানী আহিলে ইয়াত ইৰ'শ্যন হ'লে চইল ইৰ'শ্যন, মানুহ ঘৰত বানপানী হ'লে, মানুহ ঘৰবিলাক বহুত দূৰত ৰাখিছোঁ আমি। বিকজ এই এৰিয়াটো আমি কি কৈছোঁ বাফাৰ কৰি দিছোঁ, আমি তাত জাগা মানে খালী ৰাখিছোঁ যাতে এক্সট্ৰা পানীখিনি ফ্ল' কৰিব পাৰে, তাক কি কয় ফ্লাড ৱে বুলি কয়, ফ্লাড ৱে। বুজি পাইছা? দেট ইজ কল্ড হোৱাট ফ্লাড ৱে। আৰু এই ফ্লাড ৱেৰ পৰা আমি হৰিজণ্টেল ডাইৰেকশ্যনত আমি কিছুমান চেনেল ডাইভাৰ্ট কৰিব পাৰোঁ। ইপিনে হেবিটেশ্যন আছে, ত' ইয়াত এক্সট্ৰা ডাইভাৰ্চন চেনেল লগাই পিনে আমি পানী ফ্ল' কৰিব পাৰোঁ বেলেগ জেগাত, তাতে ফ্লাডটো নহয়। চ' দিছ ইজ কল্ড ফ্লাড ৱে এণ্ড ডাইভাৰ্চন চেনেলছ, তাতে আমি এক্সট্ৰা লগাব পাৰোঁ। ৰাইট, চ' এইটো হ'ল ফ্লাড ৱে। নেক্সট চেনেল ইম্প্ৰুভমেণ্ট টেকনিক্স কি আছে ফ্লাড কণ্ট্ৰলৰ। চেনেল ইম্প্ৰুভমেণ্ট মানে এই ষ্ট্ৰীম দিছ ইজ কল্ড চেনেল, ইয়াকে চেনেল বুলি কয়। এই চেনেলটোক আমি কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ, কি উপায় আছে। এটা হৈছে ৱাইডেনিং, মেকিং দ্য চেনেল ব্ৰডাৰ টু কেৰি মোৰ ৱাটাৰ, সেইটো হ'ল ফ্লাড প্লেন। তো ৱাইডেনিং কৰিলোঁ আমি ন, সেইটো হ'ল ধৰি লোৱা, বা ৱাইডেনিং কৰিলে তুমি কাটিব লাগিব, বাট আমি এক্সাম্পল দিছোঁ যাতে এক্সট্ৰা আমি জাগা ৰাখিলোঁ যাতে পানীখিনি ফ্ল' কৰিব পাৰে। ডিপেনিং, ইনক্ৰিজ ইন দ্য ডেপথ টু এলাউ হায়াৰ ফ্ল' ভলিউম। ব্ৰহ্মপুত্ৰৰ বানপানী হোৱাৰ মেইন এটা কাৰণ হৈছে ব্ৰহ্মপুত্ৰৰ
তাত কি হৈছে সেডিমেন্টেশন হৈছে সেডিমেন্টেশন বা সিল্টেশন সো কি হৈছে আমাৰ ব্ৰহ্মপুত্ৰ হৈছে এলুভিয়েল ৰিভাৰ এলুভিয়েল ৰিভাৰে কি কৰে বহুত সিল কেৰি কৰে এই সিলবিলাক কি হৈছে আমাৰ অসমৰ প্লেন এৰিয়া পালে তাত ডিপজিট হয় ডিপজিট হলে কি হল সাপোজ এইটো আছিল ন্যাচাৰাল ডেপ্থ ইনিশিয়াল ডেপ্থ এই সিলবিলাক আহি ইয়াতে ডিপজিট হল তাৰ ডেপ্থটো কি হল সিল্টেশন হল ডেপ্থটো কমি গল ইনিশিয়াল ডেপ্থ আছিল ধৰি লোৱা হাইট h পিছ হৈ গল স্মল h ডেপ্থ কম মানে কি পানী কেৰি কৰিব পৰা নাই পানী কেৰি কৰিব পৰা নাই মানে কি অলপ বৰষুণ আহিলে বানপানী হল অভাৰফ্লো কৰিলে যদি আমি সিল্টেশন গুচাব পাৰো এখিনি খানিব পাৰো ডেপ্থটো বঢ়াই দিব পাৰো তেতিয়া পানী এক্সট্ৰা ফ্লো কৰিব না নাই তেতিয়া আমি তাক কি কয় ডিপেন্ডিং কৰা বুলি স্ট্ৰেইটেনিং কার্ভ কমোৱা বিকজ কার্ভ থাকিলে স্পিড কমি যায় স্পিড কমানে পানী স্ট্যাগনেট হৈ যায় ন পানী ৰখি যায় তো যদি পানী স্পিডটো আমি ফ্লো কৰি ৰাখিব পাৰো তেতিয়াও ফ্লাড এডজাস্টেন্ট এৰিয়া আমি কমাব পাৰো লাইনিং using concrete or stone to stabilize the channels and reduce erosion running code যত ভেজিটেশন থাকে গছ থাকে প্ল্যান থাকে তাত কি হয় সাপোজ দিস ইজ দ্য চ্যানেল যদি এইপিনে এই গোটে এইপিনে গছ প্ল্যান থাকে নহয় ইয়াৰ স্পিডটো পানী স্পিডটো কমি যায় সো এইবোৰ আমি গছ কাটি পিনে সফা কৰি ইয়াত আমি কি কৰিব পাৰো আমি কংক্ৰিটৰ এনেকুৱা লাইনিং কৰিব পাৰো কংক্ৰিটে দি লাইনিং তাৰপৰ কি হ'ব স্মুথ সাৰফেস পাব আৰু পানী জোৰে ফ্লো কৰিব ঠিক আছে these are what channel improvement techniques next ahil non structural measures to ami structural measure ami duta koisu na flood control duta upay ase eta hoise structural one is what structural the other is what non structural the other is what non structural structural mane ki hol physical construction hibla ami korilu ta non structural ki ase non structural mane hoy non-structural মানে হৈছে are policy-based planning behavioral strategies aimed at reducing flood risks without altering the physical characteristics of flood waters. অৰ্থাৎ আমি কোনো physical construction নকৰো কিছু আমি policy বনাও planning কৰো কেনেকুৱা flood plain zoning মানে কি flood plain zoning is land use planning strategy that regulates development in areas prone to flooding to reduce the risk to people, property and infrastructure. It involves dividing the floodplain to different zones based on the level of flood risk and setting specific rules for what cannot be done. অর্থাৎ আমি কি কৰো সাপোজ এটা জায়গাত বানপানী হয় সো হে কোনখিনি জায়গাত বেছিকে বানপানী হয় কোনখিনি কম হয় based on that আমি historical statistical data লৈ পিনে আমি হে জায়গাটোক আমি বেলেগ জোনত ডিভাইড কৰি দিও আৰু প্ৰত্যেক জনৰ কাৰণে স্পেচিফিক ৰুল বনাম সাপোজ এই জোনত বানপানী বেছি হয় গতিকে আমি এনেকুৱা এটা ৰুল বনাই দিব পাৰো এনেকুৱা ল বনাব পাৰো তাত কোনো কনস্ট্ৰাকশন হ'ব নোৱাৰে তাত মানুহ থাকিব নোৱাৰে উই ক্যান মেক such law বা তাত এইটো টাইমত ফৰ দিস পাৰ্টিকুলাৰ মান্থ তাত মানুহ যাব নোৱাৰে উই ক্যান মেক such laws based on the zoning so এইটো মানে অবজাৰভেশনৰ বেসড হয় প্ৰিভিয়াস হিষ্টৰী ষ্টাডি কৰি ষ্টেটিষ্টিকেল ডাটা লৈ so মানে rules আমি বনাও that is called flood plain zoning মানে zone wise আমি কিছুমান rule প্ৰথম zone বনাম and zone wise আমি rules আমি set কৰো next হৈছে early warning system so আমি warning system দি আমি মানুহক aware কৰিব পাৰো alert কৰিব পাৰো আজিকালি তো IMD warning দিয়ে যে বৰষুণ আহি আছে within 2-3 days heavy বৰষুণ বা we know warning regarding tsunami বা cyclone similarly যে flood যেটা আমাৰ দেখিম যে floodৰ level বাঢ়ি গৈ আছে because তাত আমি লেন্থ তো মেজার কৰিব পাৰো কিমান হাইট তো মেজার কৰি থাকিব পাৰো কিমান ফ্লাড পানী আহিল উইথ টাইম সো আমি দেখিছো পানী লেভেল তো বাঢ়ি গৈ আছে দেন উই ক্যান alert right we can tell people that পানী বাঢ়ি আছে you can move to a safe place right that we can warn flood insurance financial protection to help communities recover from flood damages আমি health insurance কৰো আমি car insurance কৰো for example যদি car insurance ক্ষেত্ৰত কি হয় কাৰখন যদি ড্যামেজ হয় কাৰখন এক্সিডেন্ট হয় আমি গ্যাৰেজত লৈ যাম আৰু যদি ইনস্যুৰেন্স কভাৰ থাকে তেতিয়া আমি কিবাটা পার্সেন্টেজ আমি তাৰ ড্যামেজত পাই যাম গাড়ীখনৰ সিমিলারলি আমি ফ্লাড প্ৰটেক্ট ইনস্যুৰেন্স কৰিব পাৰো সেইটো ইণ্ডিয়াত আছে নাজানো হয়তো বেলেগ কান্ট্ৰি আছে এইটো ইণ্ডিয়াত আই ডোন্ট নো ইণ্ডিয়াত আছে নাই সো আমি যদি এটো কৰো তেতিয়া যদি ফ্লাড হয় তেতিয়া হলে যিখিনি ড্যামেজ হল সো কিবা পার্সেন্টেজ মই পাব পাৰো পাব্লিক অ্যাৱাৰনেস এণ্ড এডুকেশ্যন সো পাব্লিকক আমি অ্যাৱেৰ কৰিব লাগিব যে ফ্লাড আহিলে কি কৰিব লাগে ফ্লাড অহাৰ আগত কি কৰিব লাগে
কেনেকৈ নিজকে প্ৰটেক্ট কৰিব পাৰোঁ ফ্লাডৰ ক্ষেত্ৰত চ' উই কেন এভইড এডুকেশ্যন বিল্ডিং কোডছ এণ্ড ষ্টেণ্ডাৰ্ডছ আমাৰ বিল্ডিং কোড আছে আমাৰ বিল্ডিং কোড ফৰ এক্সাম্পল আমাৰ আৰ্থকুৱেকৰ কাৰণে বিল্ডিং কোড আছে IS 1893 2016 চ' দিছ আৰ কোডছ ফৰ আৰ্থকুৱেক বা আৰ্থকুৱেকৰ কোড আছে তোমাৰ ডাক্টাইল ৰিটেইনিঙৰ কাৰণে কোড এটা আছে তো তেনেকুৱা আমি কোড যদি আমি ফ্লাডৰ কাৰণে বনাওঁ য'ত মানে ফ্লাড প্ৰ'ন এৰিয়া তাত যদি ঘৰ বনাব লাগে আমি স্পেচিফিক কোড বনাব পাৰোঁ তেতিয়া আমি তেনেকুৱা ঘৰবিলাক যদি বনাওঁ ফ্লাড আহিলেও ঘৰটো ডেমেজ নহয় evacuation planning and emergency response ensuring safe evacuation and aid delivery during floods so mock drill কৰিব পাৰোঁ যেতিয়া ফ্লাড আহিব তেতিয়া ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি mock drill থ্ৰু দি কৰি প্ৰেক্টিছ থাকিলে যে একজেক্ট ফ্লাড আহিব তেতিয়া আমি ৰেছপণ্ড কৰি মানুহবিলাক ইভাকুৱেট কৰিব পাৰিব ৰাইট so this is what non structural measures okay now soil erosion so soil erosion this is what flood control পঢ়িলো এটা আমি পঢ়িম soil conservation before we study soil conservation আমি পঢ়িব লাগিব soil erosion so soil erosion কি হয় soil erosion is the process by which the layer of soil is removed by natural forces such as wind water activity so soilor layer to gusi tak soil erosion leads to the loss of fertile land reduced agricultural activity and cause environmental degradation types of soil erosion কি হৈ থাকিব পাৰে main soil erosion is pani gan water gan excess pani flow korile soil erosion hai because of rainfall or surface runoff water erosion eta ase second ase wind erosion third ase glacial erosion fourth ase coastal erosion and fifth ase landslide so water erosion ও আছে চাৰিটা প্ৰকাৰৰ কি আছে এটা আছে water erosion হয় কিয় কাৰণে rainfall excess আৰু surface runoff কি আছে sheet erosion আছে rill erosion আছে gully erosion আছে আৰু splash erosion আছে sheet erosion কাক কয় uniform removal of soil in thin layers across a large area to show diagram to a thin layer দেখিছানা সালৰ নিচিনা গুছি গৈছে soilৰ এৰি গৈছে this is called sheet erosion so ইয়াৰ solution কি contour farming mulching are method to control sheet erosion একটা method কি হয় আমি next পঢ়ি আছো soil conservation or একটা method আমি soil sheet erosion to control কৰিব পাৰো can is the rill erosion small channels rills from on the surface as water runs off so this is a rill erosion so a small channel from this is channel this is a channel this is a channel small channel from then I say gully erosion deep and wide channels rill erosion কি হয় small channels आता rill তো যে ডাঙৰ হ'ব যে গালি হৈ যায় মানে rill তো ডাঙৰ হলে কি হৈ যায় গালি হৈ যায় এটো হল gully erosion দেখিছা না এই rill বিলাকে ডাঙৰ হয় এই মস্ত ডাঙৰটা খাল এটা হৈছে this is a gully erosion so ইয়াৰ কন্ট্ৰোল কি আছে চেক ড্যামস আমি পঢ়িলো gully plugging afforestation are the measure to control gully erosion splash erosion raindrops hit the soil surface and dislodge particles so ইয়াত splash বৰষুণৰ পানী পৰি পুনে এই অলপ অলপকে মাটি খহাই নিয়ে this is called splash erosion wind erosion occurs in dry sandy or loose soil with little vegetative covers example desert হয় wind কানে glacial erosion ক'ত হয় তো snow থাকে then আহিল coastal erosion হয় যত মানে টাইড সাগৰৰ পাৰত হয় কারেন্ট বেশি থাকে ওয়েভ বেশি থাকে leads to the wearing away of beaches and coastal land then আহিল mass movement landslide তো হৈ থাকে আমাৰ triggered by heavy rain earthquakes deforestation or construction ইয়াৰ কাৰণে landslide তো হয় so এইখিনি আছিল তো আমাৰ soil erosion এটা ইয়াৰ কনজার্ভ কেনে কৰিম আমি soil erosion কেনে কন্ট্ৰোল কৰিম soil erosion measures soil conservation measures are techniques used to prevent soil erosion degradation and loss of fertility practice help maintain healthy soil for agriculture forestry and ecological balance below are some key soil conservation measures কি আছে এটা আছে agronomic measures second to আছে mechanical measures কি আছে guide bank আছে check dams আছে retention pits and trenches cabin structure আছে third আছে vegetative measures afforestation and reforestation grass waterways windbreaks and fourth আছে legal and educational measures so এটাটাকে আমি জানো agronomic measures so agronomy মানে কি হৈছে agronomy মানে
the application of soil and plant sciences to land management and crop production. ঠিক আছে সো আমি প্ল্যান্ট আৰু সয়েল সায়েন্স আমি যদি এপ্লাই কৰো ল্যান্ড ম্যানেজমেন্ট ক্রপ প্রোডাকশনৰ কাৰণে তাক এগ্ৰোনমি বুলি কয় কি আছে মেজাৰ্স এটা আছে কন্ট্ৰোল কাল্টিভেশ্যন এটা আছে কভাৰ ক্ৰপিং এটা আছে ক্ৰপ ৰটেশ্যন এটা আছে mulching বা mulching whatever contour cultivation কি হয় plowing along the contour lines of a slope to reduce runoff so this is a contour plugging but terrace farming whatever this is a slope area hill area slope so along the slope ami step wise ami kisman is a step these are steps so this is one contour this is one contour this is one contour this one contour mane having same elevation so ami yar contour jodi ami farming koru ba terrace farming this is called also terrace farming ami so step wise kisman farming koisu folot ki hobo jikhini pani move koribo I eta blockage pabo eta I surface to jo velocity komi jabo tar surface velocity komi gole ei jaga khinit kono soil erosion nohoy landslide no this is what contour farming it is amar north eastern state or etu common hoy I think Meghalaya to hoy Meghalaya terrace farming boli koy this happens next ahil cover cropping growing crops that example legumes grasses to protect soil during off seasons so ami legumes aru grasses ami grow koru tete ami soil khini ami conserve kori rakhibo paru off season jeta koru ami crop rotation alternating crops to improve soil structure and reduce pest disease today ami beleg season beleg soil ami crop production koru for example trigonella and trifolium plants are commonly used for crop rotation etu korile soil erosion nohoy soil erosion ami control kori rakhibo paru right beleg season ami jodi duta beleg plant ba crop ami production koribo paru grow go paru mulching বা mulching whatever covering soil with organic materials like straw leaves to retain moisture and prevent erosion so ami jikhini soil tak ami organic materials like straw leaves ami cover koribo paru tetao ei material khini ei leaves বা straw ki kore moisture to hold kori rakhile soil erosion hobo nidie because main erosion main কারণ তো কি moisture বা পানি right যদি moisture আমি যে গছ গছনি থকা জায়গাত কিয় erosion নহয় because plant এ moisture খিনি hold কৰি ৰাখে plant এ moisture to absorb কৰাৰ কাৰণে মাটি খিনি erosion নহয় eroded নহয় বুজি পাইছা কথাখিনি mechanical measures কি আছে এটা আছে guide bank তো guide bank কি হয় this is a guide bank suppose this is a river to flow korise neke river ekhon bridge hoy porilo so obviously amar ei jito bank ase ta protect kori rakhibo lagibo bank to ami so guide bank or kaam ki hoise pani direction to guide kora eta a second ei bank to protect kori rakha this is a guide bank 1 guide bank 2 along two banks ekhon bridge so ei guide bank to bana por ami stone ba geo textile বা জিও ব্যাগ it guide bank stone pitching geo textile বা জিও ব্যাগ থৰি আমি এটো বনালে এই ব্যাংকটোক আমি প্ৰটেক্ট কৰি ৰাখিব পাৰো দেন আহিল চেক ড্যামছ আমি পঢ়িছো চেক ড্যাম সয়েল কনজারভেশনৰ কাৰণে retention pits and trenches আমি ট্ৰেন্স বনাম ট্ৰেন্স মানে স্মল নেৰো উইথ থকা বাট হাই বেছি ডেপথ থকা উইথ তো নেৰো বাট ডেপথ তো বেছি আমি কিছুমান চ্যানেল কাটিব পাৰো কাটিলে সেই চ্যানেলত পানীখিনি আমি এক্সট্ৰা পানীখিনি যিখিনি সাৰফেস টাৰ্ন অফ সেই চ্যানেলটো আমি স্টোৰ কৰি ৰাখিব পাৰো ৰাখিলে আমি সয়েল এৰোশনটো কন্ট্ৰোল কৰি ৰাখিব পাৰো গেভেন ষ্ট্ৰাকচাৰ কি হয় দিস ইজ এ গেভেন ষ্ট্ৰাকচাৰ যে বোল্ডাৰ আছে এই বোল্ডাৰ বিলাক আমি জালিৰে বান্ধিছো
See, this is a bank, this is a slope, eto river. Jeta pani bahut ahibo tita slope to erosion hobo pare, slope khoi jabo pare. Jodi ami enukwa apron di ami enukwa structure di ami eto asole apron buli koy, apron, this is called apron. But ei je ami stone dangor boulder aru wire lagasu eto koy gaming structure buli. It's called a gaming structure, thik ase. So through this we can prevent this erosion of this bank, right? So these are what mechanical structure. Then ahil vegetative measures. So main hoise afforestation. Amar main soil erosion at daran karon hoise deforestation. Deforestation. Jimane deforestation hobo himane soil erosion beshi hobo. Ekane ami ki korbo lage afforestation korbo lage. Orthat tree jiman bor plant korbo lage. That is called afforestation. Ta ulta ki hoise tree kota ki koy deforestation. Grass waterways, channel with line and grass, asa, so grass waterways. Jodi ami, again I am telling you, suppose yata ami good grass rakhilu, grass thole ki hobo, a soil, a bank to by slope khini ki hobo protect hoi thakibo, hoi na jay. But grass thakile problem eta ase, pani flow to komi jabo, pani flow kom hole velocity komi jay, eta hole adjacent area flood kori dibo pare. But jot adjacent area manu nai, habitation nai, tat ami grass ami plan kori আমি protection কৰিব পাৰো আমি slope depend কৰিব condition লৈ বিলা কথা জাগাটো কেনেকুৱা habitation কেনেকুৱা আছে কিমান importance আছে based on that we can decide what should be done. Then wind breaks and shelter belts, rows of trees or shrubs planted to reduce wind speed. आता window কাৰণেও erosion হয় যদি wind speed টো কমাব পাৰো তেতিয়া আমি erosion কম পাৰো wind speed কেনেকুৱা আমি along the bank, suppose along the bank ami ki korisu rows of trees plant korisu. Kenko tree, Gispeus tree, Calotropis ba Prosopis trees ebo je plant koru along the rows tito ami because of wind to control kobo paru, wind speed to koma paru, koma ami soil erosion control kobo paru. Legal and educational measures, land use regulation, laws to control deforestation. Jodi ami deforestation koribo nidu ami bahut strict law anu mane jodi kumbai gos kate mane proper I mean reason no hake tita ami punishment diu tita ami safe soil protect kori rakhibo paru. Overgrazing se ami amar nijor jibilak livestock ase eba ami potharot ami diu fieldot ami overgrazing korile ki mati to beya hoi jay tat kha khai hote khabor khai but overgrazing korile ki hoy mati to ki hoy because amar livestock jibilak ase amar goru sagoli ei mati to beya hoi jay overgrazing hole to overgrazing ate koribo nware tar kane laws anibo paru. Then improper land use, jate proper land use kobo tar kane laws ani ami legal measures lo ami control kobo paru. Farmer education programs, training in sustainable farming and conservation techniques. So ebor hoise soil conservation measures. So ekhini asil more regarding flood control and soil erosion and conservation. So I hope hokole buji paisa yate. Thank you very much.